এই মুহূৰ্তত আন এটা ডাঙৰ খবৰ লৈ আহিছো সৰ্বদলীয় বৈঠকৰ অন্ত পৰিবলৈ আৰু মাত্ৰ কেইটামান মুহূৰ্ত বাকী আছে কিন্তু বৈঠক চলি থাকোতে ভাৰত পাকিস্তানৰ যুদ্ধ সন্দৰ্ভত ভাৰত চৰকাৰে গ্ৰহণ কৰিছে এটা বৃহৎ সিদ্ধান্ত এটা ডাঙৰ খবৰ আজিৰ দিনটোত পাকিস্তানত হাহাকাৰ লাগিছে এতিয়া যুদ্ধ আৰম্ভ হৈ পৰিছে ভাৰতে যেহেতু ইতিমধ্যে পাকিস্তানৰ বিৰুদ্ধে ভয়ংকৰ আক্ৰমণৰ বাবে সাজু হৈ উঠিছে শক্তিশালী মিসাইল লৈ যিকোনো মুহূৰ্ততে নিক্ষেপ কৰিব এতিয়া আকাশত চলিছে মাত্ৰ যুদ্ধাভ্যাস ভাৰতীয় সেনাৰ লৈছে এই মুহূৰ্তত টাইমিনৰ দৰ্শকৰ বাবে ডাঙৰ খবৰ সৰ্বদলীয় বৈঠকত কেইবাটাও বৃহৎ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে এতিয়াও কিন্তু অন্ত পৰা নাই বৈঠক চলি আছে বৈঠকৰ মাজতে আহি পৰিছে নতুন খবৰ চৰকাৰৰ সমৰ্থনত বিৰোধীৰ সকলো দল পাকিস্তানক ৰোধ কৰিবলৈ চৰকাৰে যি সিদ্ধান্ত গ্ৰহণ কৰিছে বিৰোধীয়ে সমৰ্থন জনাইছে মোদী চৰকাৰে যি একশ্যনে ল'ব তাত সমৰ্থন কৰিব ৰাহুল গান্ধীয়ে ডাঙৰ খবৰ আহি পৰিছে ওয়েসিও সমৰ্থন কৰিলে চৰকাৰৰ সিদ্ধান্তক মুঠতে পাকিস্তানক ৰোধ কৰিব লাগে সন্ত্ৰাসবাদ নিৰ্মূল কৰিব লাগে পাকিস্তানৰ পৰা ব্যৱস্থা লোৱাৰ বাবে সৰ্বদলীয় বৈঠকত আহ্বান জনাইছে ওয়েসিয়ে ডাঙৰ খবৰ আৰু বহুত নতুন তথ্য আহি পৰিছে সকলো দল একত্ৰিত হৈছে এতিয়া পাকিস্তানৰ বিৰুদ্ধে যুঁজ হ'ব লাগে জয় হ'ব লাগে ভাৰত পাকিস্তানৰ ভাষাতে উত্তৰ দিয়াৰ দাবী কৰিছে এতিয়া সকলো ৰাজনৈতিক দলে সৰ্বদলীয় বৈঠকৰ পিছতে পাকিস্তানৰ পৰা লোৱা হ'ব পাৰে বৃহৎ সিদ্ধান্ত বৈঠক শেষ হোৱাৰ পিছতে ডাঙৰ সিদ্ধান্ত আহি পৰিব পাৰে হাই এলাৰ্ট জাৰি কৰি দিয়া হৈছে এতিয়া চাৰিওফালে পাকিস্তানৰ হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে পাকিস্তানক স্পষ্ট বাৰ্তা দি আৰম্ভ কৰিছে ইয়াক যুদ্ধাভ্যাস ভাৰতীয় সেনাই নতুন নতুন তথ্য আহি পৰিছে আমাৰ হাতত সৰ্বদলীয় বৈঠকৰ পৰা বায়ু সেনায়ো কৰিছে যুদ্ধাভ্যাস আক্ৰমণ এই যুদ্ধাভ্যাসৰ নাম দিছে আক্ৰমণ ৰাফেল সুখই লৈ সাজু হৈছে এতিয়া ভাৰতীয় সেনা চাৰিওফালে এতিয়া ভাৰতীয় সেনা এতিয়া যুদ্ধমুখী প্ৰস্তুতি চলাইছে পাকিস্তানক সকিয়নি দি এই যুদ্ধাভ্যাস এতিয়া ভাৰতীয় সেনাৰ ডাঙৰ খবৰ আহি পৰিছে পাকিস্তানৰ সন্ত্ৰাসবাদ নিৰ্মূল কৰিব ভাৰতীয় সেনাই পানী বন্ধ কৰি দিয়াৰ পিছতে এতিয়া হাহাকাৰ লাগিছে পাকিস্তানত এটুপি খোৱা পানীৰ বাবে হাহাকাৰ কৰিছে আকাশ কপাই সুখই যুদ্ধ বিমানৰ যুদ্ধাভ্যাস কঁপি উঠিছে এতিয়া পাকিস্তানৰ আকাশ পাকিস্তান সীমান্তৱৰ্তী আকাশ সৰ্বদলীয় বৈঠকত কেইবাটাও বৃহৎ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে কি ভুল কৰিলে পাকিস্তানে 22 এপ্ৰিলত কিয় সন্ত্ৰাসবাদীয়ে আক্ৰমণ কৰিলে ভাৰতীয় লোকসকলক নিৰীহ লোকক আক্ৰমণ কৰি পাকিস্তান সন্ত্ৰাসবাদীয়ে ভাৰতক জুকাই লৈ ভুল কৰিলে সৰ্বদলীয় বৈঠকৰ পৰাই এই ডাঙৰ প্ৰত্যাহ্বান আহি পৰিছে এতিয়া পাকিস্তানৰ সন্মুখত ডাঙৰ খবৰ সৰ্বদলীয় বৈঠকৰ পৰা ইটোৰ পিছত সিটো নতুন খবৰ আহি পৰিছে যিকোনো মুহূৰ্ততে একশ্যন আৰম্ভ হ'ব এতিয়া ভাৰতৰ যুদ্ধাভ্যাস চলি আছে যিহেতু প্ৰতিটো প্ৰান্ততে নৌসেনা বায়ুসেনা স্থলসেনাই চাৰিওফালে পৰা চলাইছে একশ্যন ভাৰত পাক সীমান্তত এতিয়া ক্ৰমাৎ বৃদ্ধি পাইছে উত্তেজনা হাই এলাৰ্ট জাৰি কৰা হৈছে সৰ্বদলীয় বৈঠকত বৃহৎ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে এতিয়াও সৰ্বদলীয় বৈঠক অন্ত পৰা নাই আৰু বহু সময় বাকি আছে এই বৈঠকৰ পৰাই প্ৰতিটো মুহূৰ্তৰ নতুন নতুন খবৰ আহি আছে সৰ্বদলীয় বৈঠকত প্ৰতিটো দেশৰ ৰাজনৈতিক দলে সমৰ্থন কৰিছে এতিয়া ভাৰত চৰকাৰক পাকিস্তানৰ পৰা সন্ত্ৰাসবাদ নিৰ্মূল কৰিব লাগে পাকিস্তানৰ সন্ত্ৰাসবাদীয়ে ভাৰতৰ সৈতে যি কাম কৰিলে সেই কামৰ প্ৰত্যুত্তৰ দিবলৈ ভাৰতে যি ধৰণে একশ্যন লয় প্ৰতিটো একশ্যনত সমৰ্থন কৰিব ভাৰতৰ প্ৰতিটো দলে এই সমৰ্থন আগবঢ়াইছে এতিয়া ৰাহুল গান্ধীৰ তৰফৰ পৰাও আসাদুদ্দিন ওৱেইছিৰ তৰফৰ পৰাও ভাৰত চৰকাৰৰ সৈতে অন্য কোনো কথাত মত নিমিলেও কিন্তু পাকিস্তানৰ বিৰুদ্ধে ভাৰতে যি সিদ্ধান্ত ল'ব প্ৰতিটো সিদ্ধান্তত একমত হ'ব দেশৰ প্ৰতিটো দল চৰকাৰ সমৰ্থনৰ বিৰোধী সকলো দল মোদী চৰকাৰে যি একশ্যনে ল'ব তাত সমৰ্থন কৰিব ৰাহুল গান্ধীয়ে ওৱেইছিও সমৰ্থন কৰিলে চৰকাৰৰ সিদ্ধান্তক পাকিস্তানৰ পৰা ব্যৱস্থা লোৱাৰ বাবে সৰ্বদলীয় বৈঠকত আহ্বান ওৱেইছিৰ সকলো দল এতিয়া একত্ৰিত হৈছে পাকিস্তানৰ বিৰুদ্ধে সকলো দল একত্ৰিত হৈছে পাকিস্তানৰ ভাষাতে এতিয়া উত্তৰ দিয়াৰ দাবী কৰিছে সকলো ৰাজনৈতিক দলে পাকিস্তানে ভাৰতৰ পৰা যি আক্ৰমণ কৰিছে সেই আক্ৰমণৰ দৰে প্ৰত্যুত্তৰ দিয়া হ'ব এতিয়া পাকিস্তানক কিয়নো ভাৰতে দুবাৰকৈ ক্ষমা কৰি থৈছে তিনিবাৰত ক্ষমা নকৰে ভাৰতে তৃতীয়বাৰৰ এই আক্ৰমণৰ বাবে ভাৰতে এতিয়া সকলো প্ৰস্তুতি হাতত লৈছে সৰ্বদলীয় বৈঠকৰ পৰা ইতিমধ্যে আহি পৰিছে নিৰ্দেশ প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙৰ অধ্যক্ষতাত এই সৰ্বদলীয় বৈঠক অনুষ্ঠিত হৈ আছে আৰু এই বৈঠকতে ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে সৰ্বদলীয় বৈঠকৰ পিছতে পাকিস্তানৰ ওপৰত লোৱা হ'ব পাৰে বৃহৎ সিদ্ধান্ত যাৰ বাবে হাই এলাৰ্ট জাৰি কৰা হৈছে আৰু
এই খবৰ পোৱাৰ পিছতে বিশেষকৈ দিনৰ ভাগত যেহেতু ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৰ সৈতে সাক্ষাৎ কৰিছিল গৃহমন্ত্ৰী অমিত শ্বাহ আৰু বৈদেশিক মন্ত্ৰী এছ জয়শংকৰে সেই খবৰ পোৱাৰ পিছতে পাকিস্তানত হাহাকাৰ লাগিছে ভাৰত সীমান্তৰ যিসমূহ আচলতে সীমান্ত অঞ্চল আছিল সীমান্ত পথ আছিল সকলো এতিয়া বন্ধ কৰি দিছে বাঘা সীমান্ত পৰ্যন্ত বন্ধ কৰি দিছে পাকিস্তান এতিয়া ভয়ত কম্পমান হৈছে সীমান্তত থকা পাকিস্তানী সেনাৰ মাজত এতিয়া লৰা ধপৰা লাগিছে ক'ত লুকাব কলৈ যাব ভাৰতীয় সেনাৰ সন্মুখত নামিবলৈ কিদৰে প্ৰস্তুতি চলাব পৰিকল্পনা কি কৰিব তাক লৈ লাগিছে হাহাকাৰ অৱস্থা কিন্তু পাকিস্তানৰ ভাষাৰে উত্তৰ দিব পাকিস্তানে সন্ত্ৰাসবাদীক প্ৰশ্ৰয় দি আক্ৰমণ চলায় কিন্তু ভাৰতে সেই সন্ত্ৰাসবাদ নিৰ্মূলৰ বাবে এই আক্ৰমণ চলাব সমগ্ৰ বিশ্বই ভাৰতৰ শক্তিক চিনি পাব পাকিস্তানক দিয়া এই উত্তৰৰ পিছতে সৰ্বদলীয় বৈঠকৰ পিছতে এই ডাঙৰ সিদ্ধান্ত লোৱা হৈছে আজি নিশাৰ ভাগলৈ মধ্যনিশা হ'ব পাৰে পাকিস্তানৰ আকাশত ভাৰতৰ ৰকেটৰ মহাবিস্ফোৰণ পাকিস্তানক সকিয়নি দি যুদ্ধাভ্যাস চলাই আছে ইতিমধ্যে পাহাৰ ভৈয়াম সকলো দিশৰ পৰা যুদ্ধাভ্যাস চলাই আছে বায়ু সেনাৰো যুদ্ধাভ্যাস কৰিছে আৰু এই বায়ু সেনাৰ যে যুদ্ধৰ আখৰা চলি আছে সেই যুদ্ধৰ আখৰাৰ নাম দিছে আক্ৰমণ ৰাফেল সুখয় লৈ সাজু হৈছে এতিয়া ভাৰতীয় সেনা পাকিস্তানক সকিয়নি দি এই যুদ্ধাভ্যাস চলিছে ভাৰতীয় সেনাৰ আৰু এফালে উল্লেখ কৰিব লাগিব যে হিন্দু জল চুক্তি এই চুক্তি বন্ধ হোৱাৰ পিছতে এতিয়া হিন্দু নদীৰ পানী বন্ধ হৈ পৰিল আৰু তাৰ পিছতে পাকিস্তানৰ জনতাৰ মাজত লাগিছে হাহাকাৰ পাকিস্তানৰ জনতা এতিয়া এটুপাল খোৱা পানীৰ বাবে হাহাকাৰ কৰিবলগীয়া হৈছে খাবলৈ নাপায় এতিয়া এক প্ৰকাৰ মৃত্যুৰ সন্মুখীন মৃত্যুৰে যুঁজিবলগীয়া হৈছে এফালে আক্ৰমণৰ ভয়ত কঁপিছে পাকিস্তান আৰু আনফালে জীৱন যাপনৰ ভয়ত কঁপিছে পাকিস্তান কি হ'ব সেইখন নদীৰ ওপৰতে যেহেতু পাকিস্তানী জনসাধাৰণৰ কৃষিৰ ওপৰত নিৰ্ভৰ কৰে বাণিজ্যৰ ওপৰত নিৰ্ভৰ কৰে উৎপাদনমুখী কৰ্মৰ ওপৰত নিৰ্ভৰ কৰে কিন্তু সেইখন নদী এতিয়া শুকুৱাই পেলাইছে ভাৰতৰ এটা সিদ্ধান্তই আৰু সেই ভুল সিদ্ধান্ত ভাৰতে ডাঙৰ সিদ্ধান্ত কিয় ল'ব লগা হ'ল পাকিস্তানৰ এটা ভুল সিদ্ধান্তৰ বাবে পাকিস্তানে সন্ত্ৰাসবাদীক কিয় প্ৰশ্ৰয় দিলে পাকিস্তানে সন্ত্ৰাসবাদীক প্ৰশ্ৰয় দিয়াৰ কাৰণে 22 এপ্ৰিলত সেই নৰসংহাৰ চলিল পেহেলগামত গতিকে সেই নৰসংহাৰৰ বাবে প্ৰত্যুত্তৰ দিবই দিব ভাৰতে আমি পুনৰ জনাইছো জম্মু কাশ্মীৰ যি সময়ত আচলতে ভূস্বৰ্গ বুলি সকলোৱে জানে বিশ্বৰ পৰ্যটকে জানে ভূস্বৰ্গ বুলি সেই ভূস্বৰ্গত কিন্তু বাৰে বাৰে সৃষ্টি হয় অশান্তি কেৱল মাত্ৰ পাকিস্তানী ইছলামিক সন্ত্ৰাসবাদী সংগঠনৰ বাবে গতিকে বাৰে বাৰে কিয় নিৰীহ লোকে মৃত্যু কাকলি ল'ব লগা হয় দুবাৰকৈ ক্ষমা কৰি দিয়া হ'ল পুলৱামা ঘটনাত ক্ষমা কৰি দিয়া হ'ল কিন্তু তাৰ পিছতো কিয় চিধা নহয় পাকিস্তান এই প্ৰশ্ন আৰু যাৰ বাবে এতিয়া ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে কোনো কাৰণত চৰকাৰ আৰু পিছ নুহুকে ভাৰত চৰকাৰে উত্তৰ দিবই 22 এপ্ৰিলৰ পৰা ভাৰত চৰকাৰলৈ কেইবাবাৰো কিন্তু পাকিস্তানৰ বিশেষজ্ঞ প্ৰতিনিধিৰ তৰফৰ পৰা বিশেষ ভাবুকি আহি আছে পাকিস্তানেও আক্ৰমণ কৰিব বুলি কিন্তু ভাৰতে ভয় নকৰে ভাৰতৰ হাতত এতিয়া বহু সামৰিক অস্ত্ৰ আছে অত্যাধুনিক সা সৰঞ্জাম আছে এফালে বিভিন্ন প্ৰান্তৰ পৰা শক্তিশালী ৰাষ্ট্ৰৰ পৰা ভাৰতলৈ আহিছে সমৰ্থন আমেৰিকাৰ সমৰ্থন আহিছে শেহতীয়াকৈ ইজৰাইলৰ সমৰ্থন আহিছে সকলো প্ৰান্তৰ পৰা ভাৰতলৈ সমৰ্থন আহিছে গতিকে এনে ক্ষেত্ৰত এতিয়া ভাৰত অধিক সাহসী হৈ পৰিছে আত্মবিশ্বাসী হৈ পৰিছে 28 জনকৈ ব্যক্তিৰ সেই মৃত্যুৰ যি মৰ্মবেদনা সেই মৰ্মবেদনাৰ উত্তৰ হাতে হাতে পাবই লাগিব এতিয়া পাকিস্তানে ভুলৰ ফল ভোগ কৰিব লাগিব ভাৰতক সৈতে অন্যায় কৰি ভাৰতক দুৰ্বল বুলি ভাবি ভুল কৰিলে পাকিস্তানে আৰু বাৰে বাৰে ভাৰতে ক্ষমা কৰি দিয়াৰ বাবে সুযোগ লৈ ভুল কৰিলে পাকিস্তানে যাৰ বাবে এই ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি হ'ব এতিয়া পাকিস্তান সুখৰ যুদ্ধাভ্যাসেৰে আচলতে সুখয় লৈ যি যুদ্ধাভ্যাস চলিছে আখৰা চলিছে সুখৰ শব্দত এতিয়া কপি উঠিছে পাকিস্তান কি হ'ব ইখনৰ পিছত সিখন সুখৰ শব্দ শুনিছে আৰু সেই শব্দত এতিয়া কপি উঠিছে পাকিস্তান আকাশমাৰ্গ স্থলপথ পাহাৰ সাগৰ সকলো দিশেদি আৰম্ভ হ'ব এই যুদ্ধ চাৰিওফালে এতিয়া যুদ্ধৰ টেংক ঘূৰি ফুৰিছে যিকোনো মুহূৰ্ততে প্ৰৱেশ কৰিব পাকিস্তানত ভাৰতৰ ৰকেট চৰকাৰৰ সমৰ্থনত এতিয়া বিৰোধীৰ সকলো দল চৰকাৰৰ ওচৰত এতিয়া কোনো বাধা নাই চৰকাৰে যিকোনো বাধা নেওচি এনেধৰণে নামি পৰিব এতিয়া ভাৰতীয় সেনা আৰু নামি পৰিব পাকিস্তানৰ ওপৰত ধ্বংস কৰি দিব পাকিস্তান আৰু আজিৰ নিশাটোৱে হয়তো পাকিস্তানৰ বাবে হ'ব পাৰে শেষ নিশা আজিৰ নিশাৰ পিছত হয়তো পাকিস্তানে পুনৰ মূৰ দাঙি উঠিব নোৱাৰিব আৰু আজি যি সূৰ্য অস্ত গৈছে পাকিস্তানত কাইলৈ পুৱা হয়তো উদয় নহ'ব পাৰে সূৰ্য ইতিমধ্যে সৰ্বদলীয় বৈঠকত ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে
প্ৰতিটো নতুন খবৰ আহি পৰিছে আমাৰ হাতত ৰাহুল গান্ধীয়ে সমৰ্থন কৰিছে আসাদুদ্দিন ওৱেইছিয়ে সমৰ্থন কৰিছে কেৱল ইমানেই নহয় দেশৰ প্ৰতিটো ৰাজনৈতিক দলক সমৰ্থন কৰিবলৈ আহ্বান জনাইছে ৰাহুল গান্ধীয়ে মোদী চৰকাৰে পাকিস্তানক পৰাস্ত কৰিবলৈ পাকিস্তানক প্ৰত্যুত্তৰ দিবলৈ সন্ত্ৰাসবাদ নিৰ্মূল কৰিবলৈ ৰোধ কৰিবলৈ যি একশ্যন লয় সেই একশ্যনতে সমৰ্থন আছে পাকিস্তানৰ বিৰুদ্ধে মুঠতে যুদ্ধ হ'বই লাগে ধ্বংস কৰিবই লাগে সেয়াই আচলতে মূল উদ্দেশ্য আৰু যাৰ বাবে আজিৰ দিনটোতো এই সৰ্বদলীয় বৈঠকত সমৰ্থন জনাইছে ভাৰতৰ প্ৰতিটো ৰাজনৈতিক দলে চৰকাৰৰ সমৰ্থন ওলাই আহিছে বিৰোধীৰ সকলো দল আকাশ মাৰ্গ স্থলপথ পাহাৰ সাগৰেৰে আৰম্ভ হৈছে যুদ্ধ সুখৰ শব্দত কঁপি উঠিছে পাকিস্তান আৰু এয়া ডাঙৰ খবৰ আহি পৰিছে সৰ্বদলীয় বৈঠক এতিয়াও অন্ত পৰা নাই এইটোৰ পিছত সিটো নতুন খবৰ আহি পৰিছে আৰু তাৰ মাজতে এয়া ডাঙৰ খবৰ আজি নিশালৈ ভয়ংকৰ আক্ৰমণ চলিব পাকিস্তানত আৰু ইতিমধ্যে ভাৰতৰ বিভিন্ন ৰাজ্যসমূহত থকা যি ভাৰতীয় সেনা আছিলে সকলো এতিয়া ৰাওনা হৈছে কাশ্মীৰলৈ সকলো সামৰিক অস্ত্ৰ শস্ত্ৰ লৈ ৰাওনা হৈছে চিকিৎসাৰ সা সৰঞ্জাম লৈ ৰাওনা হৈছে অত্যাধুনিক অস্ত্ৰ শস্ত্ৰ সকলো লৈ ৰাওনা হৈছে এফালে ভাৰত পাক সীমান্তত যিসকল সেনা আছিলে সেই সেনাৰ মাজত এতিয়া যুদ্ধাভ্যাস চলি আছে যিকোনো মুহূৰ্ততে ৰকেট নিক্ষেপ কৰিব পাকিস্তানৰ হাবি জংঘল য'ত আছে সকলোতে সন্ত্ৰাসবাদীৰ ঘাটি ক'ত ক'ত আছে সকলো এতিয়া তথ্য মজুত লৈছে ভাৰতীয় সেনাৰ হাতত ইটোৰ পিছত সিটো তথ্য আছে আৰু সেই তথ্য লৈ এতিয়া আক্ৰমণ চলাব পাকিস্তানত কোন দিশে আক্ৰমণ চলালে সন্ত্ৰাসবাদীৰ সেই ঘাটি ধ্বংস কৰিব পাৰিব সেই দিশটো ইতিমধ্যে নিৰ্ণয় কৰি তুলিছে ভাৰতীয় সেনাই আৰু যাৰ বাবে আৰু মাত্ৰ কেইটামান মুহূৰ্তৰ পিছতে আৰম্ভ হ'ব ভাৰতৰ প্ৰত্যুত্তৰ আৰু এই ভাৰতৰ শক্তি দেখি এতিয়া ভয়ত কম্পমান পাকিস্তান এইটোৰ পিছত সিটো বিপদৰ সন্মুখীন হৈ এতিয়া ভয়ত বাঘা সীমান্তৰ পৰা আৰম্ভ কৰি যিসমূহ সীমান্ত আছে ভাৰত পাক সীমান্তৰ গেট আছে সেই প্ৰৱেশ দ্বাৰসমূহত এতিয়া হাহাকাৰ লাগিছে পাকিস্তানী সেনাৰ মাজত লৰা ধপৰা লাগিছে ভাৰতীয় সেনাৰ সন্মুখত কিদৰে নামিব তাক লৈ পৰিকল্পনা চলিছে কিন্তু সকলো পৰিকল্পনা বিফল হৈছে আৰু আনহাতে উল্লেখ কৰিব লাগিব ভাৰতীয় সেনা কিন্তু এতিয়া পিছ পৰি নাযায় এখোজো পিছলৈ নাহে যিকোনো মুহূৰ্ততে আক্ৰমণ চলাব পাকিস্তানত আৰু সকলো অস্ত্ৰ শস্ত্ৰ লৈ সাজু হৈছে টেংক লৈ সাজু হৈছে পাহাৰ ভৈয়াম নদী সাগৰ সকলোৰে ফালৰ পৰা স্থলপথেদিও চলাব আক্ৰমণ জলপথেদিও চলাব আকাশ মাৰ্গেৰেও চলাব সকলো ফালৰ পৰা আক্ৰমণ চলাব আৰু সামৰিকভাৱে শক্তি দিবলৈ বা সকলো ধৰণে সাহস দিবলৈ ভাৰতৰ প্ৰতিখন দেশৰ প্ৰতিখন ৰাষ্ট্ৰ এতিয়া সহায় কৰিবলৈ আগবাঢ়িছে ভাৰতক গতিকে এনে অৱস্থাত পাকিস্তানৰ বাবে আন এক বিপদ হৈ আহিছে পাকিস্তানৰ বিশেষজ্ঞসমূহৰ তৰফৰ পৰা কিন্তু বহু ক্ষেত্ৰত ভাৰতে ভাবুকি লাভ কৰিছে কিন্তু সেই ভাবুকিলৈ আওকাণ নকৰে ভাৰতে আক্ৰমণ চলাবই এবাৰ পাকিস্তানক কিন্তু দুবাৰ ক্ষমা কৰিলে ভাৰতে ভয় নকৰে ভাৰতৰ ওচৰত সকলো শক্তিশালী অস্ত্ৰ শস্ত্ৰ আছে বিশ্বই জানে শেহতীয়াকৈ ভাৰতে কেইবাটাও মিছাইল নিজেই সাজু কৰি তুলিছিল চিৰপৰি ৰাষ্ট্ৰৰ বিৰুদ্ধে যুদ্ধ কৰিব পৰাকৈ গতিকে বহু কিলোমিটাৰ পৰ্যন্ত মাত্ৰ কেইটামান মিনিটৰ ভিতৰতে কেইবা কিলোমিটাৰ পৰ্যন্ত যাব পাৰে ৰকেট গতিকে মুহূৰ্তৰ ভিতৰতে ধ্বংস কৰিব পাৰে বহু শক্তিশালী মিছাইল আছে আৰু তেনে অৱস্থাত বেলিষ্টিক মিছাইল যদি নিক্ষেপ কৰে ভাৰতে তেনেহ'লে কিন্তু ধ্বংসস্তূপত পৰিণত হোৱাটো নিশ্চিত পাকিস্তান গতিকে সাজু হওক এতিয়া পাকিস্তান হাই এলাৰ্ট জাৰি কৰা হৈছে সৰ্বদলীয় বৈঠকত ইতিমধ্যে বৃহৎ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে সৰ্বদলীয় বৈঠকত কেইবাটাও বৃহৎ সিদ্ধান্তৰে নতুন খবৰ চৰকাৰৰ সমৰ্থনত বিৰোধী সকলো দল মোদী চৰকাৰে যি একশ্যনেই ল'ব তাতে সমৰ্থন কৰিব ৰাহুল গান্ধীয়ে ওৱেইছিয়েও সমৰ্থন কৰিছে চৰকাৰৰ সিদ্ধান্তক পাকিস্তানৰ ওপৰত ব্যৱস্থা লোৱাৰ বাবে সৰ্বদলীয় বৈঠকত আহ্বান জনাইছে ওৱেইছিয়ে সকলো দল একত্ৰিত হৈছে পাকিস্তানৰ বিৰুদ্ধে পাকিস্তানৰ ভাষাতে এতিয়া উত্তৰ দিয়াৰ দাবী কৰিছে সকলো ৰাজনৈতিক দলে মোদী চৰকাৰে যি একশ্যন ল'ব পাকিস্তানৰ ভাষাতে উত্তৰ দিব লাগিব সেয়া দেশৰ সকলো ৰাজনৈতিক দলৰে সমৰ্থন মোদী চৰকাৰলৈ সৰ্বদলীয় বৈঠকৰ পিছতে পাকিস্তানৰ